আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা ৮টোৰ অৰ্থ এখন পৰ্বতৰ নাম। সূৰাটোৰ ৩১ নম্বৰ আয়াতৰ পৰা ৩৫ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। সিহঁতক কোৱা, ঠিক আছে, তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগতে অপেক্ষা কৰি আছোঁ। সিহঁতৰ বিবেক বুদ্ধিয়ে সিহঁতক এনেধৰণৰ কথা ক'বলৈ উদ্বুদ্ধ কৰিছে নেকি? নে প্ৰকৃতপক্ষে সিহঁত দৌৰাত্মাত সীমা চেৰাই যোৱা মানুহ? সিহঁতে কয় নেকি এই মানুহজনে নিজেই কোৰাণ ৰচনা কৰি লৈছে? প্ৰকৃত কথা হ'ল সিহঁতৰ ইমান আনিবলৈ ইচ্ছা নাই। সিহঁতে যদি তেনেকৈ কৈছে তেনেহ'লে ইমান অনুৰূপ কোনো ৰচনা উপস্থিত কৰকচোন। ইয়াৰ অনুৰূপ কোনো ৰচনা উপস্থিত কৰকচোন। কোনো সৃষ্টিকৰ্তা অবিহনে সিহঁতে আপোনা আপুনি সৃষ্ট হৈছে নেকি? নাইবা সিহঁতে নিজেই নিজক সৃষ্টি কৰি লৈছে নেকি? সমাপ্ত।